নমস্কাৰ, মই LICৰ এজেণ্ট জয়দীপ শৰ্মা। আজি এই কামত যাবলৈ ওলাইছোঁ কাৰণ এটা এৰিয়াত মই বৰ্তমান শিশুসকলৰ এডুকেশ্যন আৰু কেৰিয়াৰৰ ক্ষেত্ৰত গাৰ্জেণ্টৰ লগত কিছু কথা পাতি আছোঁ। তো তেওঁলোকক লগ কৰিব যাব ওলাইছোঁ আৰু তো যোৱাৰ আগে আগে ভাবিলোঁ এটা মনৰ কথা শ্বেয়াৰ কৰোঁ। কাৰণ কিয় যোৱা 9টা বছৰত মই ইঞ্চুৰেঞ্চ লাইনত কাম কৰিলোঁ, ৰাইজৰ পৰা বহুখিনি সঁহাৰি পালোঁ। কিন্তু তাৰ মাজত কিছুমান এনেকুৱা ব্যক্তিক লগ পাইছোঁ, যিখিনি ব্যক্তিয়ে আমি গৈ পোৱাৰ পিছত যদি তেওঁলোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ যেনে শিক্ষা দীক্ষা মানে হায়াৰ এডুকেশ্যন প্লাছ তেওঁলোকৰ কেৰিয়াৰ এনেকুৱা নকৰিলে নোহোৱা বা তেওঁলোকৰ ভৱিষ্যতৰ যিখিনি একচুৱেলি খুব প্ৰয়োজন, সেই প্ৰয়োজনীয় সময়খিনি তেওঁলোকৰ যি মানে টকাৰ প্ৰয়োজন হ'ব বা তেওঁৰ পৰিয়ালৰ ফাইনেন্সিয়েল ছিকিউৰিটিৰ ক্ষেত্ৰত ল'ব লগা কিছুমান দায়িত্ব, তেওঁলোকৰ কিছুমান কাম, তো এনেকুৱা কিছুমান কথাৰ ক্ষেত্ৰত যেতিয়া আমি তেওঁলোকৰ লগত কথা পাতোঁ, তেতিয়া আমাৰ মনতে এনেকুৱা ফিল হয় যেন আমি ইঞ্চুৰেঞ্চ এডভাইজৰবিলাকে আমাৰহে কিবা এটা প্ৰফিটৰ কথা তেওঁক মানে কৈ আছোঁ আমি, তেওঁৰ তাত কোনো ধৰণৰ প্ৰফিট নাই। বা আজিকালি ছ'চিয়েল মিডিয়াত মই মাজে মাজে কেতিয়াবা ফটো, কেতিয়াবা ভিডিঅ', কেতিয়াবা কিছুমান ষ্টেটাছ তেনেকৈ দি থাকোঁ ইঞ্চুৰেঞ্চ ক্ষেত্ৰত। কিন্তু তাত আমাৰ যিখিনি একচুৱেলি ছ'চিয়েল মিডিয়াত থকা মানুহ হয়, তেওঁলোকৰ যিখিনি ৰেছপন্স, সেই ৰেছপন্সখিনি এনেকুৱা লাগে যেন এইটো কোনো জৰুৰী কথাই নহয়, এইটো কোনো গুৰুত্বৰে কথা নহয়। কিন্তু মই যদি আজি কোনো লোন দিয়া এটা প্ৰতিষ্ঠানৰ ব্যক্তি হ'লোঁ হয়, তেতিয়া কিন্তু মই নিশ্চয় ভাল ৰেছপন্স পালোঁ হয় মানুহৰ পৰা। কাৰণ মানুহক এতিয়া কি যে লোন লাগে, যিকোনো ঘৰৰ কাম কৰিবলৈ লোন লাগে। কিন্তু লোন দিয়া ব্যক্তি হ'লে মই আজি ভাল ৰেছপন্স পালোঁ হয়, মই এইটো ভালদৰে জানো। বা মই যদি গাড়ী এখন বা কিবা এটা বস্তু বিক্ৰী কৰিব গ'লোঁ হয়, তেতিয়া হয়তো ভাল ৰেছপন্স পালোঁ হয়। কিন্তু মই ক'ব গৈছোঁ তেওঁলোকৰ ল'ৰাৰ আজি 10, 12, 15, 18 বছৰ পিছত নকৰিলে নোহোৱা খুবেই প্ৰয়োজনীয় কিছুমান ব্যৱস্থা, যিটো আজিৰ পৰাই যদি তেওঁলোকে চিন্তা কৰে, তেওঁলোকে আজিৰ পৰাই যদি কৰ্মত তেওঁলোকে এইখিনি কৰে, তেতিয়াহ'লে তেওঁলোকৰে ভাল হ'ব, তেওঁলোকৰ ল'ৰা ছোৱালীৰে ভাল হ'ব। কিন্তু যেন এইবিলাক কথাৰ আমাৰ সমাজত বৰ্তমান সময়ত বিশেষকৈ কোনো ধৰণৰে গুৰুত্ব নাই। তো একচুৱেলি কামত ওলাই যোৱাৰ আগে আগে এনেকুৱা এটা ভিডিঅ' বনাইছোঁ। কিন্তু মই এইটো ক'ব যোৱা নাই যে মই যিখিনি ঠাইত কাম কৰি আছোঁ সেইখিনি ঠাইত তেনেকুৱা কিবা এটা তেনেকুৱা পাইছোঁ। কিন্তু যোৱা 9টা বছৰত বহুত মানুহ তেনেকুৱা লগ পাইছোঁ। চ' ৰিকুৱেষ্ট কৰিম যে আপোনালোকে অন্ততঃ নিজৰ পৰিয়ালৰ ছিকিউৰিটিৰ বাবে আপোনাৰ ল'ৰা, আপোনাৰ ছোৱালীৰ ভৱিষ্যতে নকৰিলে নোহোৱা যিবিলাক প্ৰয়োজন, মানে আৰ্থিক প্ৰয়োজন, সেইবিলাক পূৰাবৰ বাবে আপোনালোকে কাইণ্ডলি চিন্তা কৰক। কাৰণ বেংকৰ যিখিনি টকা আপোনালোকে জমা কৰে, সেই জমা কৰা পইচাখিনি পৰিয়ালৰ বিভিন্ন কামত খৰচ হয়। কিন্তু আপুনি ল'ৰা বা ছোৱালীৰ কাৰণে যেতিয়া কিবা এটা প্লানিং কৰি এটা নিৰ্দিষ্ট সময়ৰ বাবে পইচাটো ৰাখিব, তেতিয়া কিন্তু সেই পইচাটো কেৱল তেওঁলোকৰ সেই সময়ত আহিব লগা যিখিনি প্ৰয়োজন, সেই প্ৰয়োজনৰ সময়তহে আপুনি পাব। আৰু তেতিয়া সেই কামটো কৰোঁতে বা আপোনাৰ সন্তানৰ জীৱন গঢ়াৰ সময়ত আপুনি সহায় পাব। আৰু আমি ইঞ্চুৰেঞ্চ এডভাইজৰবিলাকে সেইখিনি কথাহে ক'ব যাওঁ। আৰু আপোনাক লগ কৰি প্ৰথম নমস্কাৰ দিয়াৰ পৰা এতিয়া মই আহিলোঁ বুলি কোৱা সময়লৈকে আপোনালোকে ভাবি চাব, আমাৰ বাবে আমি একো এটা শব্দই নকওঁ যে এইটোৰ পৰা মোৰ প্ৰফিট হ'ব, এটা শব্দও নকওঁ। কিন্তু আপোনালোকৰ কাৰণে আমি কথা কৈ যেতিয়া আমাৰে তেনেকুৱা ফিল হ'ব যে আমি যেন আমাৰহে কিবা প্ৰফিটৰ কথা কৈছোঁ, তো কেতিয়া ফিল হ'ব পাৰে এনেকুৱা আপোনালোকে কাইণ্ডলি ভাবি চাব। কাৰণ আমি আপোনালোকৰ বাবেহে ঘূৰি আছোঁ। আমাক ট্ৰেইনিঙত কেৱল আপোনালোকৰ কথা চিন্তা কৰিবলৈহে আমাক প্ৰস্তুত কৰি তুলিছে। গতিকে আশা ৰাখিছোঁ এইবোৰ বিষয়ে আপোনালোকৰ জীৱনত গুৰুত্ব পাব। ধন্যবাদ।